নমস্কাৰ মই উত্তম ভূঞা আপোনালোকে চাই আছে DY365 এই অনুষ্ঠান স্পষ্টভাগত স্বাভাৱিকতে এনে বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম যিটো বিষয়বস্তুক লৈ যোৱা 72 ঘণ্টা ধৰি সমগ্ৰ অসমত চৰ্চা চলি আছে সেইটো হৈছে যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত অনিমেষক হত্যাৰ কাহিনী চহৰৰ মাজমজিয়াত কেইজনমান যুৱকে এটা সামান্য ঘটনাৰ অজুহাতত তিনিজন যুৱকক মাৰপিট কৰিছিল আৰু এই মাৰপিটৰ ফলত অনিমেষ নামৰ যুৱকজনৰ মৃত্যু ঘটিল আৰু এই ঘটনাৰ পিছত আৰক্ষীয়ে 13জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল কিন্তু কোৰ্টত কালি 12জন ব্যক্তি প্ৰডিউস কৰা হৈছিল ইয়াৰ এজন ব্যক্তি যেন মূল অভিযুক্ত কোলালৰাক নিশা আৰক্ষীৰ দাবী যে লৈ গৈছিল মৰিয়নিৰ ফাললৈ ড্ৰাগছৰ ঘাটি এটা দেখুৱাবলৈ আৰু চিনামৰা অঞ্চলত গাড়ীৰ পৰা জুপিয়াই দৌৰি পলাবলৈ চেষ্টা কৰিছিল আৰু পিছে পিছে অহা এখন আৰক্ষীৰ গাড়ীৰ খুন্দাত ঘটনাস্থলীতেই কোলালৰাৰ মৃত্যু ঘটিছিল আৰু ইতিমধ্যে গাড়ীখন বাগৰি পৰিছিল আজি আমি গাড়ীখনো দেখা পাইছোঁ এখন বলেৰো গাড়ী আৰক্ষীৰ গাড়ী যথেষ্টৰূপে দুৰ্ঘটনাগ্ৰস্ত হৈছে তিনিজন আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হৈছে যিকিনো এইটো এটা দুৰ্ঘটনাৰ ঘটনা বুলি আৰক্ষীয়ে দাবী কৰিছে কালি কোৰ্টত দেখা গৈছিল আদালত চৌহদত ৰাইজে দাবী কৰিছে এনকাউণ্টাৰ লাগে বুলি সকলোৱে কৈছিল আৰু বহুতে কৈছে যে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ঘনে ঘনে এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে এনে এজন কুখ্যাত অপৰাধীৰ বিৰুদ্ধে এনকাউণ্টাৰ নকৰে কিয় বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ এনকাউণ্টাৰ নকৰিলে বৰঞ্চ দুৰ্ঘটনাত মৃত্যু হ'ল বুলি কোৱা হ'ল যিকি নহওক এই মৃত্যুৰ পিছত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে ৰাইজৰ আদালতত বিচাৰ নচলিলেও ভগৱানৰ আদালতত বিচাৰ চলিলে আৰু ভগৱানৰ আদালতে শাস্তি বিহিলে এইজন কোলালৰা আজি যোৰহাটত অভাৱনীয় ঘটনা ঘটিল পুৱাৰ ভাগত আৰক্ষী থানাৰ সন্মুখত ফটকা ফুটিল শ মানুহ ৰাজপথলৈ ওলাই আহিল আজি ৰাতিপুৱাৰ পৰা বিভিন্নজনৰ বক্তব্য আমি শুনিছোঁ কোনো এজন ব্যক্তিয়ে কোৱা নাই যে এইটো আৰক্ষীৰ জিম্মাত কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হ'ল ইয়াৰ বাবে কোনো আৰক্ষীক ধিক্কাৰ দিয়া নাই বৰঞ্চ সকলোৱে আৰক্ষীক প্ৰশংসা কৰিলে কোনোবাই ক'লে ভগৱানৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল কেৱল এজন ব্যক্তি সেইজন হৈছে ৱাজেদ আলী চৌধুৰী কংগ্ৰেছৰ বিধায়ক তেওঁ কৈছে যে গাড়ীৰ পৰা এনেকৈ পলাই যাবলৈ চেষ্টা কৰা ঘটনাটো সন্দেহজনক আৰু বিষয়টো তদন্ত লাগে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে আমি তদন্তৰ ব্যৱস্থা কৰিম লাগিলে কংগ্ৰেছৰ হতুৱাই তদন্ত কৰিম বুলি আজি ঘোষণা কৰিছে এতিয়া প্ৰশ্ন হৈছে এই ঘটনাৰ পিছত মানুহৰ মাজত এনে হৰ্ষোল্লাস কিয় সাংবাদিকতা বিভিন্ন সময়ত কৰিছোঁ কিন্তু আমি কেতিয়াও দেখা নাই কাৰোবাৰ মৃত্যুৰ পিছত এনেধৰণৰ ফূৰ্তি বহু কুখ্যাত অপৰাধী বিভিন্ন সময়ত আৰক্ষীৰ গুলীত মৃত্যু হৈছে বুবু কোঁৱৰৰ কেইমাহমানৰ আগতে আৰক্ষীৰ জিম্মাত এই হিমন্ত বিশ্ব চৰকাৰৰ কাৰ্যকালতে এনকাউণ্টাৰত মৃত্যু হৈছিল তেওঁ এজন কুখ্যাত অপৰাধী আছিল বুবু কোঁৱৰ মৰাৰ পিছত কোনো ধৰণৰ ফূৰ্তি নাছিল কোনো ফূৰ্তি নাছিল বহুত অপৰাধী মৃত্যু ঘটিছে দেখা পাইছিলোঁ ধিং অঞ্চলত এজন পাখণ্ড কণমানি ছোৱালীক হত্যা কৰি ধৰ্ষণ কৰিছিল তেওঁৰতো এনকাউণ্টাৰ হৈছিল তেতিয়াও মানুহৰ মাজত ফূৰ্তি হোৱা নাছিল এনকাউণ্টাৰ হৈছিল কিন্তু এইবাৰ প্ৰথমবাৰৰ পৰা দেখা গ'ল এজন মানুহৰ মৃত্যুৰ মাজত সাংঘাতিক ফূৰ্তি হৈছে এই ফূৰ্তিৰ আঁৰৰ কাহিনীকেই আজি আমি কথা পাতিম কোলালৰাৰ কাহিনী কোলালৰা এটা প্ৰতীকী কোলালৰাক মৃত্যু ঘটিল আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে আৰক্ষীয়ে তেওঁক হত্যা কৰিছিল নে আৰক্ষীৰ জিম্মাৰ পৰা সঁচাই পলাবলৈ যাওঁতে তেওঁ গাড়ী দুখনৰ মৃত্যু হ'ল সেয়া পিছৰ কথা তাৰ পৰা বিশ্লেষণ কৰিবলৈ নাযাওঁ কিন্তু আমি আন বিষয়বস্তুৰ ওপৰত বিশ্লেষণ কৰিম এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ষ্টুডিঅ'ত কেইবাগৰাকী অতিথি উপস্থিত আছে আমাৰ লগত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান উপস্থিত আছে আমাৰ লগত আৰু এগৰাকী অধিবক্তা কৃষ্ণ শৰ্মা উপস্থিত আছে আৰু নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ লেখক বুদ্ধিজীৱী প্ৰদ্যুৎম গোস্বামী উপস্থিত আছে আৰু যোৰহাটৰ পৰা আছে এই সমগ্ৰ গোচৰটোত আগভাগ লোৱা অধিবক্তা ৰিণ্টু গোস্বামী আমি সকলোকে এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ নেকিবুৰ জামানৰ পৰা যে নেকিবুৰ জামান এজন মানুহৰ মৃত্যুৰ পিছত এনেধৰণৰ ফূৰ্তি আনন্দ আচলতে অনিমেষ নামৰ ল'ৰাজনৰ মৃত্যুৰ পিছত মানুহ সাংঘাতিক দুখত ভাগি পৰিছিল আৰু যোৰহাটবাসী লজ্জিত হৈছিল ইয়াৰ পিছত এই ঘটনাৰ পিছত তেওঁলোক যেন কিছু সকাহ পাইছে সেইটো ডাঙৰ কথা নহয় কিন্তু মোৰ প্ৰশ্নটো হৈছে যে এই ঘটনাই কি সঁচাই যে কালি কোৰ্টত যেতিয়া প্ৰডিউচ কৰিছিল মানুহৰ দাবী আমাক এৰি দিয়ক আমাক এবাৰ ভিতৰলৈ প্ৰৱেশ কৰিব দিয়ক ল'ৰাকেইটাক মাৰিবলৈ চেষ্টা চলাইছিল অপৰাধীক মাৰিবলৈ চেষ্টা চলাইছিল আটাইকেইজন অপৰাধীক যেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাইজে স্বস্তিৰ নিশ্বাস পেলাব লাগিছিল কিন্তু ৰাইজে স্বস্তিৰ নিশ্বাস পেলোৱা নাই অভিনীলৰ ক্ষেত্ৰতো দেখা গৈছিল অভিনীলৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰা হ'ল মুক্তিৰ পিছত জেলত থকাৰ পিছত আদালতত যেতিয়া লৈ আনে মাজে মাজে এনেকৈ ভিক্টৰী চিন দি তেওঁলোক ওলাই যায় তেনেকৈ সোমাই যায় এনে অৱস্থাত এই যে আনন্দ এজন ব্যক্তিৰ মৃত্যু হ'ল এই আনন্দ এইবাবেই নেকি যে আইনী ব্যৱস্থাৰ প্ৰতি মানুহৰ ধ্যান ধাৰণা সলনি হৈছে আৰু বিশ্বাস হেৰুৱাই পেলাইছে মই কথাটো ঠিক তেনেধৰণে নকওঁ যে আজি কোলালৰাৰ মৃত্যুৰ পিছত ছ'চিয়েল মিডিয়াই হওক বিভিন্ন সংবাদ মাধ্যমেই হওক বিভিন্ন দল সংগঠনেই হওক
আনকি তেওঁৰ মৃতদেহ কঢ়িয়াই নিবলৈ যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ এম্বুলেন্স চলোৱা ড্ৰাইভাৰসকলেও প্ৰতিবাদ কৰি তেওঁৰ মৃতদেহ লৈ নাযায় তাৰমানে কিমান জঘন্যতম হিচাপে তেওঁ অভিহিত গতিকে আজি এই সংস্কৃতি নগৰী যোৰহাটৰ প্ৰতিজন মানুহে অতি লজ্জিত হৈছে বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ চকুত অসমৰ চকুত যে এনেকুৱা এখন সংস্কৃতি নগৰ যোৰহাটত এনেকুৱা ধৰণৰ ঘটনা কেনেকৈ হ'বলৈ পালে এই ঘটনাটো যেতিয়া চলি আছে এই ঘটনাটোৰ মূল নায়ক কলা মানুহৰ বাপেকৰ পৰা আৰম্ভ মোহন দাস নে কি নাম আছিল তেওঁ এখন নাটক ৰচনা কৰিলে আৰু যাৰ প্ৰতিফলনত এই ঘটনাটো সংঘটিত হ'ল যিটো মোহন দাসে তেওঁ ঘটনাত কোনো আহত হোৱা নাই কোনো এক্সিডেণ্ট কৰা নাই বুলি আদালতত স্বীকাৰোক্তি পৰ্যন্ত দিলে এতিয়া প্ৰশ্ন সেইদিনাখন এই ঘটনাটোৰ সময়ত এচাম মানুহ কিন্তু চাই তেওঁলোকে কোনো বাধাও প্ৰদান নকৰে আৰু পুলিচটো তাত নাই পুলিচৰ কোনো ৰোল নাই আৰু যোৰহাটৰ ড্ৰাগছৰ ব্যৱসায় বিভিন্ন ঠাইত বহু সময়ত চলি থকা বুলি সংবাদ মাধ্যমতো আমি পাইছোঁ যেনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত এই ড্ৰাগছটো বন্ধ কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে সেই ক্ষেত্ৰত কিন্তু যোৰহাট নগৰীত যি ধৰণে পুলিচ প্ৰশাসনটো জড়িত হৈ থাকিব লাগিছিল ড্ৰাগছ ৰোধ কৰিব পাৰিব লাগিছিল তেনে ৰোধ কৰিব পৰা নাই আজি আনন্দ পাইছে সকলো মানুহে আনন্দ পাইছে হয় মৃত্যুটো সদায় অসহনীয় হয় আজি আনকি অনিমেষৰ মাতৃও কৈছে যে তাৰ মৃত্যুত মই ভাল পাইছোঁ কিন্তু তেওঁৰ মাতৃৰ ক্ষেত্ৰত মোৰ দুখ লাগিছে তেওঁৰো ল'ৰা আছে কিমান আবেগ অনুভূতি ঢালি এই কথাখিনি কৈছে ইয়াৰ মাজত মানুহৰ ইমান ফূৰ্তি কিয় ফূৰ্তি মানে এই এটা সুন্দৰ সুঠাম যুৱকক যেনেখনে কুকুৰ মেকুৰীৰ দৰে ৰাজপথত কোবাই হত্যা কৰিলে আৰু এই গোটেই প্ৰতিচ্ছবিসমূহ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত সকলো মানুহে দেখিলে তাতে প্ৰত্যক্ষদৰ্শীও দেখিছে আৰু সমগ্ৰ অসমৰ নহয় ভাৰতবৰ্ষৰ মানুহে দেখিছে কেনেধৰণে তাক হত্যা কৰা হ'ল এটি সুন্দৰ যুৱকক এজন ছাত্ৰ সন্থাৰ সদস্য জাতিটোৰ কাৰণে জাতিৰ অস্তিত্বৰ প্ৰশ্ন যিজনে সদায় যুঁজি আহিছে যিটো সংগঠনে আজি সদৌ অসম ছাত্ৰ সন্থা বুলি কোৱাৰ লগে লগে অসমৰ প্ৰতিটো মানুহৰ ৰন্ধে ৰন্ধে কিন্তু ৰক্ত প্ৰবাহিত হয় মই নিজে সদৌ অসম ছাত্ৰ সন্থাত জড়িত হৈ আছিলোঁ সেই ছাত্ৰ সন্থাৰ পতাকাত বহুত শ্বহীদ মই যাম যে মই কৃষ্ণ শৰ্মাৰ ওচৰত আহিছোঁ যে কালি আদালত চৌহদত আৰক্ষীৰ ওচৰত বাৰে বাৰে কিছুমান মানুহে প্ৰশ্ন কৰিছিল যে এনকাউণ্টাৰ কৰিব নোৱাৰে কিয় আমাক এনকাউণ্টাৰ লাগে বিভিন্নজনে কৈছিল যে আৰক্ষী যিভাৱে এনকাউণ্টাৰ কোনো ক্ষেত্ৰতে বৈধ হ'ব নোৱাৰে কোনো ক্ষেত্ৰতে এনকাউণ্টাৰক আমি প্ৰশ্ৰয় দিব নোৱাৰোঁ বৈধ হ'ব নোৱাৰে কিন্তু তৎসত্ত্বেও সকলো মানুহে আশা ৰখি আছিল নেকি যে কালি নিশাটোৰ ভিতৰত কিবা এটা এনকাউণ্টাৰ হ'ব ভৰিত গুলি লাগিব গাত গুলি লাগিব তাৰ মাজত ল'ৰাজনক লৈ যাওঁতে এটা দুৰ্ঘটনাত মৃত্যু হ'ল লগে লগে মানুহ উৎফুল্লিত উঠিল আমাৰ তাত ভিডিঅ' ক্লিপছ আহিছে ৰাতিপুৱা 6:30 7টা বজাত আৰক্ষী থানাৰ সন্মুখলৈ গৈ মানুহে ফটকা ফুটাইছে এজন ব্যক্তিৰ মৃত্যুত এনেকৈ আনন্দ হোৱা ঘটনা কেতিয়াও দেখা নাই মই পুনৰ সুধিছোঁ আইনী বিশ্বাসৰ ওপৰত মানুহে আস্থা হেৰুৱাইছে নেকি ধন্যবাদ অতনুদা আচলতে হেতু নকওঁ মই আইনীৰ ওপৰত আস্থা হেৰুৱাইছে বুলি মই হেতু নকওঁ কিন্তু অলপ হ'লেও কোনো ক্ষেত্ৰত জুডিচিয়াৰী সিস্টেমৰ ওপৰত ডাউট হৈছে কাৰণ আমি বেলেগ ষ্টেটলৈ লাগিলে আমি নাযাওঁৱে আমি আমাৰ নিজৰ আজি এই কেইবছৰমানৰ ভিতৰত আপোনালোকে দেখিছে অভিনীলৰ কেছটো সনাতন ডেকাৰ কেছ জংকৰ শইকীয়া পৰাগজ্যোতি নেওগ গোটেইকেইজন হ'ল আমাৰ আজি মব লিঞ্চিঙৰ ভিক্টিম কিন্তু আমি হসা ক্ষেত্ৰত এজন দুজনৰ বাহিৰে আমিতো কাকো আমি আজি অভিনীলৰ 3 বছৰ আপুনি কালিও দেউতাকে কান্দিছে আপোনালোকৰ ইয়াতে চেনেলতে দেখাইছে যে আজি 3 বছৰে আমি কোনো ধৰণৰ আমি এটা জাজমেন্ট পোৱা নাই ভালকে সাক্ষীৰ পিছত সাক্ষী হৈ আছে এতিয়াও 13-14 জনৰ আজি উইটনেছ আছে বাকি গতিকে এই লেহেমিয়া আৰু আমি যদি হসাকে জানো যদি আমি এটা কথা আপোনালোকে চাগে জানে যে আমাৰ সুপ্ৰিম কোৰ্টে কিন্তু আমাৰ 2018 তে এটা জাজমেন্ট পাস কৰিছিলে হে জাজমেন্ট 2018 ৰ জাজমেন্টতে অন কেছ অফ পুনৱালাস কেছটো লৈ পেলাই অকল মব লিঞ্চিঙৰ ওপৰত তেতিয়াই কৈছিলে পাৰ্লিয়ামেন্টক তেতিয়াই কৈছিলে যে এটা আমাৰ স্পেসিফিক ল বনাব লাগে স্পেশালি ফৰ মব লিঞ্চিং আৰু পানিশমেন্ট যেটো আমাৰ আইপিসি আৰু সিআৰপিসি আন্ডাৰত হে 302 আৰু 306 আন্ডাৰৰ বাহিৰে আমাৰ হেনেকে কোনো স্পেসিফিক আমাৰ সেকশন নাই গতিকে হে তাতে তিনটা পইণ্টস কৈছিলে খুব ইম্পৰ্টেন্ট আজি আমাৰ যোৱাকালি ইনসিডেন্টটো লৈ পেলাই আৰু আপুনি হুদা প্ৰশ্নটো লৈ হে আইনখন বনাব দিছিলে প্লাস সেন্টাৰ আৰু ষ্টেটক স্পেসিফিক্যালি স্টিগনেন্ট ষ্ট্ৰং ল বনাব দিছিলে হেতু এটা অৰ্ডাৰ আছিল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আৰু ভিক্টিমৰ কম্পেনসেশন কালি যে কৈছে আমাৰ গভৰ্নমেন্টে ভিক্টিমৰ কম্পেনসেশন দিম বুলি এটো অলৰেডি এটা অৰ্ডাৰ দিয়া আছে 2018 ৰ জাজমেন্ট মব লিঞ্চিঙৰ কিন্তু হসা কথা ক'ব গলে আজি তাৰ পিছত শুনি আমি আচৰিত হ'ম যে মণিপুৰ প্ৰথম 2018 তে কৰিলে তেওঁলোকৰ আইন এখন মব লিঞ্চিঙৰ তাৰ পিছত কৰিলে আমাৰ ৰাজস্থান 2019 ত আৰু ওয়েষ্ট বেংগলে 2019 কিন্তু আজিলৈকে
আমি অসমত য'ত আজি আমাৰ এতিয়াও এট প্ৰেজেণ্ট 4টা কেছ চলি আছে আমাৰ কিন্তু এখন আমাৰ নিজৰ ষ্টেটৰ এখন আমি ষ্ট্ৰং আইন আমি নিজৰ কৰিব পৰা নাই গতিকে সেই ক্ষেত্ৰত যদি আপুনি কয় মানুহক টু চাৰ্টেন এক্সটেণ্ট মই এডভকেট হিচাপে নকওঁ জুডিচিয়াৰী সদায় ষ্ট্ৰং জুডিচিয়াৰী সদায় ষ্টেপছ লৈছে কিন্তু তাৰ প্ৰভিজনছবিলাক তাৰ সেইবিলাক ইমপ্লিমেণ্টেশ্যন ভালকৈ হোৱা নাই ল এনফৰ্চমেণ্টবিলাকে ভালকৈ ইমপ্লিমেণ্ট কৰিব পৰা নাই আজি তাৰপিছত 2018 পিছত 2019 আজি আমাৰ ৰেছপেক্টেড চিফ জাষ্টিছ ৰঞ্জন গগৈ ডাঙৰীয়া দেৱ আৰু দীপক গুপ্তা ডাঙৰীয়া জাষ্টিছ দীপক গুপ্তা ডাঙৰীয়া দেৱে আৰু ডাঙৰ কথা কৈছিলে আজি সেইটো শুনিও আমি আচলতে আমি আজি জাজমেণ্টটো যিহেতু মই আজি লয়াৰ হিচাপে আহিছোঁ এটা কথা ক'বই লাগিব এণ্টি কৰাপশ্যন কাউন্সিল অফ ইণ্ডিয়া ট্ৰাষ্টেও কিন্তু এটা কেছ ৰিজু কৰিছিলে আজি সুপ্ৰিম কোৰ্টত ৰিগাৰ্ডিং মব লিঞ্চিং তাতে শুনক কি হৈছিলে যিটো আমাৰ কালি কোনো পুলিচ অফিচাৰে ফ'ল' কৰা নাই তাৰে ফাৰ্ষ্ট অৰ্ডাৰটোতে দিছিলে এপইণ্টমেণ্ট অফ নোডেল অফিচাৰ্ছ এখন ডিষ্ট্ৰিক্টত নোডেল অফিচাৰ এপইণ্ট কৰিব দিছিলে স্পেচিফিকেলি টু লুক ইনটু সেই এৰিয়াত কোনোবা ধৰণৰ সেনেকুৱা গ্ৰুপ ভাইলেন্স হয় নেকি কোনোবা মব লিঞ্চিং হয় নেকি কোনোবা এৰিয়াত কেইজনমানে সেনেকুৱা গুণ্ডাৰা চলাইছে নেকি সেনেকুৱা ধৰণৰ নোডেল অফিচাৰ স্পেচিফিক দি পেলাই ডিজিপিৰ লগত কনচাল্ট কৰি ডিজিপিক ইনফৰ্ম কৰিব দিছিলে সেনেকুৱা এটা অৰ্ডাৰ দিয়া আছিলে ছেকেণ্ড অৰ্ডাৰ আৰু এটা ডাঙৰ দিছিলে যে সেনেকুৱা যদি সেই ডিষ্ট্ৰিক্টখনৰ ভিতৰত যদি ক'ৰবাত সেনেকুৱা এটা এৰিয়াত দেখিছে যে ইয়াতে কেইটামান ল'ৰা বা কিবা অনুষ্ঠানে সেনেকুৱা ধৰণৰ এটা ভাইলেণ্ট টাইপ এক্টিভিটিজ হৈ থাকে তাতে কি কৰিব লাগিব পুলিচ পেট্ৰলিং স্পেচিয়েল পুলিচ পেট্ৰলিং থাকিব লাগে যেটো কালি আপোনালোকে আৰু চেনেলতে মই দেখিছো যেতিয়া আপোনালোকে তাৰে ৰাইজৰ মাজত যেতিয়া আপোনালোকে ইন্টাৰভিউ লৈছিলে তেতিয়া বহুত ৰেসপেক্টেড মানুহবিলাকে কি কৈছিলে সাগে মন কৰিছিলে যে এই এৰিয়াটোত এই ঘটনা হৈ থাকে এই এৰিয়াত এই ঘটনা হৈ থাকে আৰু থাৰ্ড ইম্পৰ্টেন্ট যে ট্ৰায়াল কমপ্লিট মব লিঞ্চিঙৰ ট্ৰায়াল কমপ্লিট হ'ব লাগিব কেতিয়া উইদিন 6 মান্থস গতিকে উইদিন 6 মান্থ যদি আজি এটা কোৰ্টৰ অৰ্ডাৰ আছিলে আজি আমাৰ অভিনীলৰ কেছত আজি আমাৰ 3 বছৰ কিয় লাগিছে আৰু বাকি কেছবিলাকতো আমাৰ 2-3 বছৰ কিয় আজি আমাৰ পেন্ডিং হৈ আছে গতিকে টু সাৰ্টেন এক্সটেন্ট যদি আপুনি যিটো কথা সুধি আছে কিয় ফুৰ্তি কৰিছে ফুটি এই কাৰণে হৈছে টু সাৰ্টেন এক্সটেন্ট যে আমি কোনোবাবিলাক ক্ষেত্ৰত আমি এনেকুৱা কেছবিলাকত স্পেচিয়েলি য'ত আজি গণহত্যা এটা হৈছে য'ত মানুহে চাই আছে ভিডিঅ' লৈ সেনেকুৱা ক্ষেত্ৰত যেন আজি আমাৰ জুডিচিয়াৰী এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত কোনো ক্ষেত্ৰত টু সাৰ্টেন এক্সটেন্ট কেতিয়াও মানুহে সদায় আইনক সদায় ৰেছপেক্ট কৰিবই পুলিচ এডমিনিষ্ট্ৰেশ্যন ৰেছপেক্ট কৰিবই লাগিব কিন্তু অলপ গাফিলতি দেখিছে কাৰণে আচলতে কালি সেই মানুহে আপোনালোকে যিটো কৈছে মানুহবিলাকে সেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিবৰ কাৰণে বাধ্য হৈ গৈছে ৰিণ্টু গোস্বামী আমাৰ লগত আছে যোৰহাটৰ পৰা এগৰাকী জ্যেষ্ঠ অধিবক্তা কালি দেখা গৈছিল আদালতত এই বিষয় গোচৰটোৰ সময়ত ৰিণ্টু গোস্বামী উপস্থিত আছিল ৰিণ্টু গোস্বামী যোৰহাটত আজি সাংঘাতিক ফূৰ্তি দেখা পালোঁ আনন্দ দেখা পালোঁ কোনোবাই ফটকা ফুটোৱা দেখা পালোঁ ক'ৰবাত মিঠাই খোৱা দেখা পালোঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই যি অহিংস আন্দোলন বিশ্বাস কৰে সদৌ অসম ছাত্ৰ সন্থাই ক'লে এয়া ভগৱানৰ শাস্তি বুলি তেওঁলোকে অভিহিত কৰিছে ভগৱানে শাস্তি দিলে এই দুৰ্ঘটনাটোক এই আনন্দ উল্লাস কিয় আচলতে মই আকৌ সুধিছোঁ যে ন্যায়িক ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা হেৰুৱাইছে নেকি কালি আদালত চৌহদত আপুনি মন কৰিছিল কেনেধৰণৰ নিৰাপত্তা বাহিনী মোতায়েন কৰিবলগীয়া হৈছিল এই অভিযুক্তকেইজনক নিবলৈ যে আদালতে শাস্তি দিয়া নহয় যে ৰাইজে তেওঁলোকক শাস্তি দিব বিচাৰিছে আৰু এনে পৰিস্থিতি কিয় হৈছে বুলি আপুনি ভাবে ৰিণ্টু গোস্বামী মই ভাবোঁ যে ক'লা ল'ৰাৰ যিটো মৃত্যু এই মৃত্যুটোৱে কিন্তু ক'লা যিটো পৰিৱেশ এই পৰিৱেশটো কিন্তু শেষ কৰি দিয়া নাই মানুহৰ খংটো হ'ল ক'লা পৰিৱেশটোৰ ওপৰত আৰু এই ক'লা পৰিৱেশটো সৃষ্টি কৰিছে কোনে এই ক'লা পৰিৱেশটো সৃষ্টি কৰিছে পুলিচে যোৰহাটৰ পুলিচে যদি এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে ব্যৱস্থা ল'লেহেঁতেন যিটো অঞ্চলত এই ঘটনাটো হৈছে যোৰহাটৰ অত্যন্ত ব্যস্ততাপূৰ্ণ এটা অঞ্চল এটা পুৰণা অঞ্চল নিৰ্মল চাইকেল মাৰ্টৰ ওচৰত সেই ঠাইত মাত্ৰ 2জন পুলিচৰ ট্ৰাফিকৰ মানুহ আছিলে সেই সময়ত এটা পুলিচৰ পেট্ৰলিং পাৰ্টি ৰেগুলাৰলি তাত আগতে আমি থকা দেখা পাইছিলোঁ কিন্তু কালি নাছিলে তাৰ নথকাৰ আৰু এটা কাৰণ পিছত আমি গম পাইছিলোঁ যে যিদিনাখন ঘটনাটো হৈছিলে সেইদিনাখন অসমৰ মুখ্যমন্ত্ৰী মহোদয় যোৰহাটলৈ আহিছিলে আৰু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ লগত পুলিচসকল ব্যস্ত আছিলে আৰু তাৰ মুখ্যমন্ত্ৰী যোৱাৰ প্ৰায় যোৰহাটৰ পৰা যোৱা 1.5 ঘণ্টাৰ পিছতেই এই ঘটনাটো সংঘটিত হৈছে আৰু যোৰহাটৰ যিগৰাকী আৰক্ষী অধীক্ষক আছে সেই আৰক্ষী অধীক্ষকগৰাকীয়ে বিগত সময়ত যোৰহাটৰ কোনো দল সংগঠন নাগৰিকক কেতিয়াও এই কথাটো সোধা নাই বা যোৰহাটৰ আইন শৃংখলাৰ পৰিস্থিতি সম্পৰ্কত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰা নাই
যোৰহাটত উপৰ্যুপৰি কেইবাটাও ঘটনা সংঘটিত হৈ গৈছে আজি মাত্ৰ এবছৰ আগতে যোৰহাটৰ নিউভিল ৰোড বুলি যিটো অঞ্চল সেই অঞ্চলত এগৰাকী ব্যক্তিয়ে মদৰ বেপাৰী এজনে মুকলিভাৱে অবৈধভাৱে মদ বিক্ৰী কৰাৰ কাৰণে প্ৰতিবাদ কৰাৰ কাৰণে তেওঁ হত্যা কৰা হৈছিল এই ঘটনাটো সম্পৰ্কতো আমি দেখা পালোঁ আৰক্ষীয়ে যি ধৰণৰ ভূমিকা ল'ব লাগিছিল ক্ষিপ্ৰভাৱে চাৰ্জশ্বিট দিয়াকে ধৰি এই কথাবিলাক নহ'ল গতিকে ৰাইজৰ মাজত এটা ক্ষোভ আছিলে এইটো মৃত্যুক মানুহে যে মৃত্যুৰ কাৰণে মানুহে ভাল পাইছে এই কথাটো মই নাভাবোঁ মই ভাবোঁ যে মানুহৰ যিটো ক্ষোভ সেই ক্ষোভৰ এটা উদ্গীৰণ হৈছে আৰু আদালত চৌহদলৈ কালি যি সময়ত অপৰাধীসকলক অনা হৈছিলে সেই সময়ত পুলিচে যি ধৰণৰ ব্যৱস্থা যি ধৰণৰ নিৰাপত্তা আদালতৰ ভিতৰত ল'ব লাগিছিলে সেই ধৰণৰ নিৰাপত্তা লোৱা নাছিলে আৰু সেই কথাটো আনকি মুখ্য ন্যায়াধীশ দণ্ডাধীশে সেই মুহূৰ্তত মই আদালতৰ ভিতৰত আছিলোঁ আৰু মুখ্য ন্যায়াধীশ দণ্ডাধীশে আমাক মাতি লৈ গৈছিলে যে আপোনালোকৰ অধিবক্তাসকলে যাতে কোনো ধৰণৰ এটা অশুভ পৰিস্থিতিৰ সৃষ্টি নকৰে বা ৰাইজে নকৰে তাৰ কাৰণে আমাক অলপ সহায় কৰক ন্যায়িক বিষয়াগৰাকীয়ে কৈছিল আৰু সেই সময়ত পুলিচে যি ধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰিব লাগিছিলে সেই ব্যৱস্থাটো কৰা নাছিল সেইটো আৰক্ষীৰ গাফিলতি আজি সামগ্ৰিকভাৱে মোৰ সতীৰ্থ অধিবক্তাগৰাকীয়ে যিখিনি কথা কৈ গ'ল মব লিঞ্চিঙৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত আৰক্ষীৰ যোৰহাটত আৰক্ষীৰ যিটো ষ্ট্ৰেংথ থাকিব লাগে 1999 চনত যিটো ষ্ট্ৰেংথ আছিলে আজি তাতকৈও কম যোৰহাট থানাত 1999 চনত 5জন টাউন TSI আছিলে আজি মাত্ৰ 2জন টাউন TSI যোৰহাট থানাত ট্ৰেফিকৰ ষ্ট্ৰেং আছিলে 90 দশকত 80জন আজি 72জন গতিকে অসম পুলিচে যি ধৰণে পুলিচিঙৰ কাৰণে পুলিচ কাক লাগে বেয়া মানুহৰ কাৰণে লাগে বেয়া মানুহক ভয় খুৱাবলৈ পুলিচৰ যিটো ষ্ট্ৰেংথ লাগে এই ৰিফৰ্মছবিলাক অসমত হোৱা নাই যিটো ইউনিয়ন অফ ইণ্ডিয়া ভাৰ্চেছ প্ৰকাশ সিং গোস্বামী নিৰ্দেশনা দি থৈছে যে হ'ব লাগে ল এণ্ড অৰ্ডাৰ পুলিচ বেলেগ হ'ব লাগে ট্ৰেফিক বেলেগ হ'ব লাগে কিন্তু এই কথাবিলাক অসমত হোৱা নাই আৰু এই পুলিচৰ যিটো কাঠামো এই কাঠামোটো নথকাৰ কাৰণে আজি মানুহৰ এইটো ক্ষোভৰ এটা উদ্গীৰণ হৈছে আৰু ন্যায়িক ব্যৱস্থাটোৱে ন্যায়ালয়ে চোৱাক ন্যায়ালয়ক যেতিয়া ইনপুট দিয়া যায় এই তদন্ত যেতিয়া গাফিলতি হয় তদন্তৰ কাৰণে আমি প্ৰদ্যুৎ গোস্বামী আপুনি আছে যে সমগ্ৰ বিষয়টো লৈছে মই বাৰে বাৰে কৈছোঁ সাংঘাতিক আনন্দ উৎসৱ এটা হৈছে মানুহে ভাল পাইছে যে কৈছে যে এটা কোলা এনেকুৱা ধৰণৰ বক্তব্য আমাৰ ওচৰত দিছে ৰাতিপুৱাৰ ভাগত যে কাৰোবাৰ মৃত্যুত যে কেতিয়াবা মানুহৰ ইমান আনন্দ হয় সেই কথা প্ৰথমবাৰ যোৰহাটবাসীয়ে অনুভৱ কৰিছে কেৱল যোৰহাটবাসীয়ে নহয় অসমবাসীয়ে অনুভৱ কৰিছে এই পৰিৱেশ পৰিস্থিতি কি সূচাইছে আচলতে কি ধৰণৰ কিয় এনেধৰণৰ ঘটনা সংঘটিত হৈছে বা কিয় এনেধৰণৰ ভাৱধাৰা জনতাৰ মাজত আহিছে চাওক ধন্যবাদ অৰুণদা বিষয়টো খুব গুৰুত্বপূৰ্ণ আৰু এই বিষয়টো আচলতে খুব ডিবেট হোৱাটো বৰ্তমান সময়ৰ আহ্বান হৈ পৰিছে আজি আপুনি টকশ্ব'টো আৰম্ভ কৰিছে গতিকে লগে লগে এই বিষয়টোৰ ওপৰত আমি ডিবেট এটা কৰিব লাগে যে আজি এখন গণতান্ত্ৰিক দেশত এক্সট্ৰা জুডিচিয়েল কিলিং কোনো এজন ব্যক্তিৰ কাম্য নহয় কোনেও নিবিচাৰে কিন্তু আমাৰ ন্যায়িক ব্যৱস্থাটোৰ এটা অৱস্থা এনেকুৱা পৰ্যায়লৈ গৈ আছে যিটো কেশৱৰ আপোনাৰ সমগ্ৰ ভিডিঅ' ফুটেজ থকাৰ পিছতো তাক ধৰাৰ পৰা ফাঁচি দিয়ালে কিমান দিন এটা পৰ্যায় পাৰ কৰিবলগীয়া হৈছিল আমি সকলোৱে দেখোঁ অভিজিত নীলোৎপলৰ ক্ষেত্ৰতো কালি মই তেখেতৰ দেউতাকক লগ পাইছিলোঁ তেওঁলোকৰ টোটেল ভিডিঅ' ফুটেজ থকাৰ পিছতো ন্যায়িক ব্যৱস্থাটোৱে মুঠতে 63জন নে 70জন সাক্ষী ল'বলগীয়া হৈছে যাৰে আজি 4 বছৰ 63জন সাক্ষী সম্পূৰ্ণ হৈছে আৰু তাৰে 7জন নে 8জন সাক্ষী দিবলৈ বাকী আছে তাৰপিছতো আৰু বেলেগ বেলেগ পৰ্যায় আছে এইটো ট্ৰায়েল পৰ্যায়ৰ কথা কৈছোঁ আৰু সেই ট্ৰায়েলটো এটা ট্ৰায়েল ফাষ্ট ট্ৰেক ট্ৰায়েল বুলি পেলাই কোৰ্টে এটা অৰ্ডাৰ দিয়াৰ হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতো সেই পৰ্যায়টো আমি পাওঁতে 4 বছৰ সময় লাগিছে গতিকে এই ন্যায়িক ব্যৱস্থাটোৰ এটা ন্যায় পাওঁতে যিটো আমাৰ ব্যৰ্থতা এই ব্যৰ্থতাটোৱে আজি মানুহখিনিৰ মাজত উল্লাসৰ সৃষ্টি কৰিছে আজি গণতান্ত্ৰিক ব্যৱস্থা এটাত আমি কেতিয়াও এক্সট্ৰা মানে জুডিচিয়েল কিলিং ছাপোৰ্ট নকৰোঁ এক্সট্ৰা জুডিচিয়েল কিলিঙক আমি হত্যা বুলি কওঁ পুনৰ কৈছোঁ মই এইটো জুডিচিয়েল কিলিং হয় বুলি কোনো নহয় মই এইটো কথা কৈছোঁ নাই অতনুদা সেই কথাটোৱে মই কৈছোঁ কিন্তু মানুহে কালি দুৰ্ঘটনাটো আৰক্ষী যিয়ে নকওক আমি যিয়ে নকওঁ সমগ্ৰ অসমত পৰিৱেশটো এনেকুৱা এটা হৈছে যেন এইটো এটা এক্সট্ৰা জুডিচিয়েল কিলিং হৈছে আৰু মানুহে দুৰ্ঘটনা বুলি কৈ পেলাই ফূৰ্তি কৰাতকৈ এক্সট্ৰা জুডিচিয়েল কিলিং পুলিচে এনকাউণ্টাৰ কৰিলে
মাৰিলে বুলি কৈহে ফূৰ্তিটো বেছি কৰিবলৈ লৈছে এইটো কিন্তু আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ কাৰণে অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা আৰু এই দুৰ্ভাগ্যজনক কথাটোৱে এটা কথা আমাৰ মাজত প্ৰকাশ কৰিছে যিমানেই মানুহৰ হৰ্ষ উল্লাস হৈছে সিমানেই ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি কিন্তু আমাৰ তুচ্ছ তাচ্ছিল্য কৰা যেন মোৰ আজিৰ দিনটোত অনুভৱ হৈছে এই অনুভৱটোৰ কাৰণে এই অৱস্থাটোৰ কাৰণে ন্যায়িক ব্যৱস্থাটোৱে সম্পূৰ্ণ দায়ী বুলি মই ভাবোঁ প্ৰথম কথা আজি আপুনি ন্যায়ালয়বিলাকত চাব কেন্দ্ৰীয় চৰকাৰৰ ইয়াৰ কাৰণে বহুতখিনি দুখ আছে আমাৰ বিচাৰপতি নাই বিচাৰক নাই 4,150 কোটি জনতাৰ দেশখনত প্ৰায় 4 কোটি আমাৰ পেণ্ডিং কেছ আছে এই 4 কোটি পেণ্ডিং কেছক ডিছপ'জ কৰিবলৈ আমাৰ কিমানজন বিচাৰপতি আমাৰ ভাৰতৰ ন্যায়িক ব্যৱস্থাটোত আছে প্ৰথম কথা দ্বিতীয় কথাটো আপুনি ন্যায়ালয়বিলাকত যদি চাই উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত যদি চাই 365 দিনৰ ভিতৰত তেওঁলোকৰ 211 দিন মাত্ৰ ৱৰ্কিং ডে যিখন দেশত 150 কোটি জনতাৰ 4 কোটি কেছ পেণ্ডিং আছে বুলি কোৱা হয় তাত ন্যায়ালয়ে গৰম বন্ধ লয় 1 মাহ মানৰ ওচৰত ঠাণ্ডা বন্ধ লয় পূজাৰ বন্ধ 15 দিন মান লয় এই ব্যৱস্থাটো যেতিয়ালৈকে ন্যায়িক ব্যৱস্থাটোৱে তেওঁলোকে নিজক সংশোধন নকৰিব আজি আদালতে গালি পাৰিছে মই মহামান্য আদালতক হাতজোৰ কৰি পেলাই কৈছোঁ যে এই ব্যৱস্থাটো আজি মানুহৰ হৰ্ষ উল্লাসখিনিয়ে কিন্তু গণতান্ত্ৰিক ব্যৱস্থাটোক তুচ্ছ তাচ্ছিল্য কৰিছে আৰু মানুহে হৰ্ষ উল্লাস কৰিবই মানুহে যেতিয়া ন্যায় পোৱা নেদেখিব আজি এনেকুৱা এটা কণ্ডিশ্যনত আজি কলা ল'ৰা আপুনি চাওক যিটো মানুহে বহুত মানুহে আজি মানে কমপ্লেইন কৰিছে যে এনেকৈ পুলিচে যিটো কাৰণত যেনেকৈ নহওক মৰিল তেওঁলোকক সন্দেহ প্ৰকাশ কৰিছে যে এইটো এক্সট্ৰা আপোনাৰ জুডিচিয়েল কিলিং কৰিছে সন্দেহ কৰিছে আৰু সেইকাৰণে মানুহে উল্লাস কৰিছে তেতিয়া বহুতে পুলিচক দোষাৰোপ কৰিছে যে গণতান্ত্ৰিক ব্যৱস্থাত এনেকুৱা কৰিব নালাগে কিন্তু মই লগতে কৈছোঁ তাৎপৰ্যপূৰ্ণ ঘটনা এইটো বাৰে বাৰে কৈছোঁ আৰক্ষীয়ে কৈছে এইটো এনকাউণ্টাৰৰ ঘটনা নহয় আৰক্ষীৰ লগত গৈ আছে তেওঁ পলাবলৈ চেষ্টা কৰিলে পিছৰ গাড়ীখনে খুন্দিয়ালে গাড়ীখন বাগৰি পৰিলে আৰক্ষী 3জন আঘাতপ্ৰাপ্ত হৈছে এতিয়া স্থানীয় ৰাইজে অসম পুলিচ জিন্দাবাদ ধৰিছে অৰ্থাৎ তেওঁলোকে ভাবিছে যে এইটো আৰক্ষীয়ে ইচ্ছাকৃতভাৱে কৰিছে আৰু কৰাৰ কাৰণে ৰাইজে তেওঁলোকক ভাল পাইছে কালি যি অসম আৰক্ষী হাই ধ্বনি দিছিল আজি অসম আৰক্ষী জিন্দাবাদ অসম চৰকাৰ জিন্দাবাদ ধ্বনি দিছে ই কি সেইকাৰণে মই সেই কথাটোৱে কৈছোঁ অতনুদা আজি আপুনি এটা কথা কম্পেয়াৰ কৰি নাচাব এই ল'ৰাটোৰ যিটো কলা ল'ৰা বুলি কোৱা হৈছে তাৰ অলৰেডি বোলে 30-40-50টা মান কেছ আছে 90টা কেছ থকাৰ পিছতো আমাৰ ন্যায়িক ব্যৱস্থাটোৱে তাক এটা উচিত শাস্তি দিব নোৱাৰি তাক এই আপুনি অপেনলি ঘূৰি ফুৰিলে এইটো আমাৰ ন্যায়িক ব্যৱস্থাৰ লো ফল্স এই লো ফল্সটোৰ কাৰণে মানুহে সেই কথাটো পদুমলৰ মধ্যে মানে ডিফাৰ কৰিম নেকিব দা আপুনি মানে মই ন্যায়িক আদালতৰ ফালৰ পৰা মই তেওঁলোকৰ এডভকেচিৰ ফালৰ পৰা কোৱা নাই মই যে লেমেন কৈছোঁ লেমেনে কৰিছে তোমাৰ কথাটো কাৰেক্ট মই এইটো ডিছপুট কৰা নাই জাষ্টিছ দিলে জাষ্টিছ ডিনাই মানুহৰ যিটো অনুভৱত আহিছে তো প্ৰশ্ন হৈছে জুডিচিয়াৰীক এক্সিকিউটিভে ফুল কোপাৰেট কৰিছে নে নাই হয় যদি জুডিচিয়াৰীক এক্সিকিউটিভে কোপাৰেট নকৰে সময়মতে যে সাক্ষী আজি 4 বছৰ হ'ল বুলি ক'লে অভিনীল কিমানজন সাক্ষী মাতি আনি আদালতত মানে হাজিৰ কৰাইছে আৰু কিমানখিনি এক্সিবিট আজি ইনফ্ৰাষ্ট্ৰাকচাৰ এফএছএলৰ নাই এতিয়া মই আকৌ ৰিণ্টু গোস্বামীৰ ওচৰত যাম ৰিণ্টু গোস্বামী মই আপোনাৰ ওচৰত গৈছোঁ যে এতিয়া যিসকল মানুহে আজি ফূৰ্তি কৰিছে যোৰহাটৰ আজি ভাল পাইছে যে ক'লা ল'ৰাৰ মৃত্যুত আমি ভাল পাইছোঁ বুলি ফূৰ্তি কৰিছে ক'লা ল'ৰাৰ ক'লা অধ্যায় শেষ হ'ল এইখিনি মানুহৰ মাজত এনে বহু মানুহ আছে যি ক'লা ল'ৰাই মাৰপিট কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল এতিয়া সেই মানুহখিনিৰ আটাইতকৈ ডাঙৰ দায়িত্ব হ'ব সাক্ষীদান কৰিবলৈ যাবনে নাই আজি জুডিচিয়াৰী ছিষ্টেমক প্ৰক্ৰিয়াটোক এইকাৰণে ভয় লাগে কাইলৈ মই কোনোবা এজন মানুহৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব সাক্ষী দিবলৈ গৈছোঁ সেই হাৰাছমেণ্টৰ বুলি ময়ো হ'ম যে ইমান তাৰিখে ইমান বজাত আপুনি থানাত আহিব লাগিব ইমান তাৰিখে কোৰ্টত আহিব লাগিব এই ছিষ্টেমৰ কাৰণে আচলতে মানুহে সাক্ষী দিবলৈ আগবাঢ়ি আহিবলৈ ভয় খাব নেকি আৰু যদি সাক্ষী দিবলৈ আহিবলৈ ভয় কৰে এই কেছটো অভিনীলৰ গোচৰৰ নিচিনা হ'ব নেকি যদিও মূল অভিযুক্তজনক সকলোৱে কোৱাৰ নিচিনাই ভগৱানে শাস্তি দিলে আৰক্ষীয়ে শাস্তি দিয়া নাই এই কথা কোৱা হৈছে মানুহে এতিয়া সাক্ষীদান কৰিবলৈ অহাটো অতিকৈ প্ৰয়োজনীয় হ'বনে নাই আৰু আহিবনে নাই আপুনি কি ভাবে চাওক ক'লা ল'ৰা সম্পৰ্কত যিটো কথা উত্থাপন হৈছে এই কথাটো মই প্ৰথমতে আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে 90টা গোচৰৰ কথাটো যিটো সংবাদ মাধ্যমে কৈ আছে এই কথাটো সঁচা নহয় 90টা গোচৰ যদি এগৰাকী ব্যক্তিৰ বিৰুদ্ধে থাকিবলগীয়া হয় তেওঁ প্ৰত্যেকটো তাৰিখতে মাহেকৰ প্ৰত্যেকটো তাৰিখতে আদালতলৈ আহিব লাগিব কিন্তু তেওঁ এজন দাগী অপৰাধী তেওঁৰ বিৰুদ্ধে অপৰাধজনিত বহুতো গোচৰ আছে এই কথাটো সত্য প্ৰায় 10-15টা মান গোচৰ মই যিমানখিনিলৈকে জানো আৰু যিমানখিনি এই 3 দিনত মই খবৰ কৰিছোঁ তেতিয়া মই গম পালোঁ যে আদালতৰ পৰা যে 10-15টা গোচৰ তেওঁৰ বিৰুদ্ধে আছে আৰু মেক্সিমাম গোচৰেই ধন দাবী ভাবুকি মাৰপিট এনেকুৱা ধৰণৰ
গোচৰ গতিকে তেওঁ এজন যে এনেকুৱা ধৰণৰ ব্যক্তি যে তেওঁ মাৰপিটৰ কথাটো বা ধন দাবীৰ কথাটো তেওঁৰ কাৰণে অতি সুচল কথা বাতৰি কাকতত কেইবাবাৰো বাতৰি হৈছে যে তেওঁ ড্ৰাগছৰ কাৰবাৰৰ লগত জড়িত আৰু পুলিচেই তেওঁক পুলিচ যোৱাৰ আগতে তেওঁ খবৰ পায় আৰু পলাই যায় বাৰম্বাৰ কেইবাটাও গোচৰত ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে ৱাৰেণ্ট ইছ্যু কৰিছে কিন্তু নন বেলেবল ৱাৰেণ্টখন এক্সিকিউট নহয় এতিয়া এক্সিকিউশ্যনৰ পাৰ্টটো হ'ল পুলিচৰ পুলিচে যদি এক্সিকিউট নকৰে ন্যায়ালয়ে ন্যায় কেনেকৈ দিব গতিকে ইভিন যিদিনাখন ঘটনা হৈছে সেইদিনাখনো বোলে তেওঁ আদালতত হাজিৰ হৈ গৈছে আৰু ভোগদৈ চাৰিআলি নিৰ্মল চাইকেল মাৰ্টৰ পৰা ভোগদৈ পৰ্যন্ত তেওঁলোকৰ এটা চিণ্ডিকেট আছে আৰু তেওঁলোকে সেই অঞ্চলৰ কিছু কিছু ব্যৱসায়ীয়ে অনা অসমীয়া ব্যৱসায়ীয়ে তেওঁলোকক গুণ্ডা হিচাপে ৰাখিছে এই কথাবিলাক এতিয়া পোহৰলৈ আহিছে গতিকে তেওঁলোকৰ এনেকুৱা দুৰ্দান্ত স্বভাৱৰ লোক এজনৰ বিৰুদ্ধে মানুহ এজন মানুহক মানে সেই সময়ত বচাবলৈ চেষ্টা কৰিবলৈ ভীতি সন্ত্ৰস্ত হৈছিলে আৰু আমাৰ দেশত পুলিচে সাক্ষীজনক নিৰাপত্তা নিদিয়ে আটাইতকৈ ডাঙৰ কথাটো সেইটো নিৰাপত্তা কোনে দিব লাগিব নিৰাপত্তা পুলিচে দিব লাগিব পুলিচে নিৰাপত্তা কাক দিয়ে অপৰাধীক দিয়ে এই কথাটো বাৰম্বাৰ বাতৰি কাকতত ওলাই আছে এই ক'লা ল'ৰাৰ কথাটোত যে মানুহে উল্লাস পাইছে তেওঁৰ ক'লা অধ্যায়ৰ কথাটো বা ক'লা পৰিৱেশৰ কথাটো যোৰহাটৰ মানুহে জানে সেইকাৰণে দুই এজন মানুহ হয়তো তালৈ ওলাই যোৱা নাছিলে কিন্তু আৰক্ষীক আটাইতকৈ বেছি সহায় কৰিছে মানুহে ইলেক্ট্ৰনিক যিখিনি এভিডেন্স দিব লাগে সেইখিনি যোৰহাটৰ মানুহে দিছে তেওঁলোকৰ নাম প্ৰকাশ আমি মুকলিভাৱে কৰিব নোৱাৰোঁ তদন্তৰ খাতিৰত তেওঁলোকে মুকলিভাৱে এই কথাটো কৈছে যে এইবাৰ আমি ইয়াৰ বিপক্ষে থিয় হ'ম আৰু তেওঁলোকৰ সাক্ষীৰ পৰিচয় গোপনে ৰখা হ'ব বুলি আৰক্ষীয়ে তেওঁলোকক আশ্বাস দিছে মই ভাবোঁ এই গোচৰ প্ৰক্ৰিয়াত যদি আৰক্ষীয়ে ভাল ধৰণে তদন্ত কৰে আৰু তদন্তকাৰী বিষয়াজনক যদি ভাল ধৰণে মনিটৰিং কৰা হয় এক্সপিৰিয়েঞ্চ পুলিচ অফিচাৰৰ দ্বাৰা আৰু তেনেহ'লে এই গোচৰত নিশ্চিতভাৱে ন্যায় আদালতে প্ৰদান কৰিব বুলি মই আশাবাদী কালি আৰু এটা কথা অতনুতা মই এই কথা কালি যেতিয়া আমি ভিডিঅ'টো দেখিছিলোঁ বৰ অতি আশ্চৰ্যজনকভাৱে অতি দুখ লাগিছিল সেই ভিডিঅ'টো আজি অভিনীলৰ হত্যাকাণ্ডৰ লগত অলপ কম্পেয়াৰ কৰিব নোৱাৰি সেইটো এটা খুব ৰিম'ট এৰিয়াৰ ভিতৰত হৈছিল যোৰহাট চহৰৰ মাজমজিয়াত ল'ৰাটোক পিটি আছে কাষে বাৰে মানুহ বাইক চাইকেল স্কুটাৰ লৈ খোজকাঢ়ি মানুহ অহা যোৱা কৰি আছে দুজনমান মানুহে ভিডিঅ' ফুটেজ লৈছে ভিডিঅ' কৰিছে তাৰ পিছতো যদি সেই মানুহখিনি সেইখিনি সময়ত জাগ্ৰত হ'লহেঁতেন আজি অনিমেষক হয়তো মানে ক'লা ল'ৰা অধ্যায়টো বেলেগ অধ্যায় কিন্তু সেই ল'ৰাটোক আমি অন্ততঃ হেৰুৱাবলগীয়া নহ'লহেঁতেন গতিকে যিটো এক্সিকিউশ্যনৰ কথা ৰিণ্টুদাই কৈছে যে একজেক্টলি মোক গোটেই ব্যৱস্থাটো মানে মই এইটো কথা উল্লেখ কৰিব বিচাৰিছোঁ যে অকল আইন মানে কোৰ্টখনৰ কথাই কোৱা নাই আমাৰ এই বিচাৰ প্ৰক্ৰিয়াৰ লগত জড়িত গোটেই চিষ্টেমটোত গণ্ডগোল আছে এই চিষ্টেমটোৰ ফলত এজন ব্যক্তি যেতিয়া এটা প্ৰকৃততে এটা পৰিয়ালে ন্যায় পাওঁতে 10-15 বছৰ পৰ্যন্ত লাগি যায় কালি এজন এডভকেটক লগ পাইছিলোঁ তেওঁ এনেকুৱা কিবা এটা মব লিঞ্চিঙৰ কাহিনী এটাৰ ওপৰত আজি তেওঁৰ হিয়াৰিং আছিল সেইটো 2012ৰে কেছ আজি পৰ্যন্ত তেওঁ জামিন বিচাৰিছে কিবা কৰিছে তাৰমানে 21লৈকে সেই কেছটো ট্ৰায়েল অৱস্থাতে চলি আছে গতিকে ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰৰ ওপৰতে মই বিশেষকৈ খেলোঁ চিষ্টেমটোক যদি আপগ্ৰেড নকৰে আৰু এই লিখিতভাৱে ভালকৈ ক'ব পাৰিব ভিডিঅ' এভিডেন্স থকাৰ পিছতো যদি এটা কেছ ট্ৰায়েল বা সাক্ষীৰ নামত 8-10 বছৰ পৰ্যন্ত চলিবলগীয়া হয় সেইটোৱে মানুহৰ মাজত কিন্তু এটা হতাশগ্ৰস্ততা আনিছে আৰু এই হতাশগ্ৰস্ততাটোৱে আজি উল্লাসৰ এটা ৰূপ আমি দেখিবলৈ পাইছোঁ কৃষ্ণ শৰ্মা মই আপোনাৰ ওচৰত যাম কৃষ্ণ শৰ্মা যাম কিন্তু বাণিজ্যিক বিৰতি ল'ব লাগিব এইখিনি অনুষ্ঠানৰ পৰা আহ্বান জনাম যোৰহাটবাসীক যিসকলে এই ঘটনা দেখা পাইছিল তেওঁলোকে যেন সাক্ষী দিবলৈ আগবাঢ়ি আহে আৰু আৰক্ষীকো অনুৰোধ জনাম যিসকলে সাক্ষী দিবলৈ আহে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰে নহ'লে হয়তো আৰু 3 মাহৰ পিছত আন 10জনৰ লগত আজি ভগৱানৰ কৃপাত মৃত্যুবৰণ কৰা এই ক'লা ল'ৰাও মুকলি আকাশৰ তললৈ আহিলেহেঁতেন এতিয়া লৈছে এটা সৰু বাণিজ্যিক বিৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে এই সমগ্ৰ গোচৰটোৰ অনিমেষ হত্যাৰ গোচৰটোৰ চাৰ্জশ্বিট এমাহৰ ভিতৰত দাখিল কৰিব লাগিব আৰু ফাৰ্ষ্ট ট্ৰেক কোৰ্টত সমগ্ৰ প্ৰক্ৰিয়াৰ বিচাৰ হ'ব এতিয়া লগে লগে ইয়াক লৈ বহুতে চিন্তা চৰ্চা কৰিছে বহুতে মানুহৰ মাজত প্ৰশ্ন হৈছে সঁচাকৈ ন্যায় পাব নেকি আজি ভগৱানৰ কৃপাত দুৰ্ঘটনাগ্ৰস্ত হৈ
এই ক'লা ল'ৰাৰ মৃত্যু হ'ল যে আচলতে ক'লা ল'ৰাৰ লগতে আন সকলো দুৰ্ঘটনাত ভগৱানৰ দয়াত বা ভগৱানৰ কুপদৃষ্টিত বাকীসকল নপৰিলে। এতিয়া বাকী যিসকল নপৰিলে তেওঁলোকৰ কি হ'ব, 1 মাহৰ পিছত চাৰ্জশ্বিট দাখিল কৰাৰ পিছত সাক্ষীদান, কোৰ্টত হাজিৰ, এই সমগ্ৰ বিষয়টোৰ পিছত প্ৰক্ৰিয়া দীঘলীয়া হৈ এটা সময়ত তেওঁলোক মুকলি হৈ আহিব নেকি? নেকিবুৰজামান আপুনি কওক। চাওক, অলপ আগতে প্ৰশ্নটো আহিছে যে যদি তেওঁলোকে জাষ্টিছ নোপোৱাৰ কাৰণে হাতত আইনখন ল'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰশ্নটো হৈছে যদি জুডিচিয়াৰীক এক্সিকিউটিভে সহযোগ নকৰে, পুলিচ প্ৰশাসন বা এক্সিকিউটিভে সহযোগ নকৰে, চাৰ্জশ্বিট এখন দিলেই সেই চাৰ্জশ্বিটখন ইনভেষ্টিগেশ্যনৰ গোটেই দিশটোলৈ তাত পৰ্যালোচনা হৈছে নাই, সেই চাৰ্জশ্বিটখনত ফৰেঞ্চিক লেবৰেটৰী গোটেই ৰিপৰ্টবিলাক, পষ্টমৰ্টেমৰ গোটেই ৰিপৰ্টবিলাক তাত সংযুক্ত হৈছে নাই। কাৰণ আমি ইয়াত দেখিছোঁ যে ৰিগাৰ্ডিং দ্য ফৰেঞ্চিক লেবৰেটৰী ইয়াত কোনো আন্তঃগাঁথনিয়ে নাই, এক্সপাৰ্ট নাই। গতিকে আমি বহু ক্ষেত্ৰত মাইকী মানুহৰ ভিতৰতে তেওঁলোকে মতা মানুহ বুলি ৰিপৰ্ট দিয়াও উদাহৰণ আছে। গতিকে গোটেই বস্তুটো অহাৰ পিছত যেতিয়া পুলিচ বিষয়াজনে বা ইনভেষ্টিগেশ্যন অফিচাৰজনে যেতিয়া চাৰ্জশ্বিটখন আদালতত দাখিল কৰিব, সেই চাৰ্জশ্বিটখন দাখিল কৰাৰ পিছত ইতিমধ্যে যি 13জনক এৰেষ্ট, 12জন বৰ্তমান জেলত আছে বা মানে আদালতৰ কাষ্টডিতে আছে 12জন, আৰু হয়তো বহুত ধৰিবলগীয়া আছে, তেওঁলোকে ভিডিঅ' ফুটেজ চাই মানুহ ধৰি আছে। এইবিলাক গোটেইবিলাকক তেওঁলোকে সহজ উপায়ত আছে যে এই মানুহক জেলৰ পৰাই অনা নিয়া কৰিব পৰা অৱস্থাত আছে। গতিকে ফাষ্ট ট্ৰেক কোৰ্ট অকল ডে টু ডে বহু ক্ষেত্ৰত হৈছে ডে টু ডে সাক্ষ্যবাদী ল'ব লাগে। এই সাক্ষীসকলক মাতি আনিব কোনে? এক্সিকিউটিভে, পুলিচে। যদি তেওঁলোকে সমনখনে চাৰ্ভ নকৰে বা সমনখন দিওঁতে পলম কৰে, তেতিয়াহ'লে সেই সাক্ষীবিলাক কোনে মাতি আনিব? তাৰ লগে লগে এটা কথা আহিছে প্ৰটেকশ্যনৰ। আজি এটা সংবাদ মাধ্যমত দেখিছোঁ যে যোৰহাট মেডিকেল কলেজ হস্পিটেলত গৈ কোনোবা 4জন নে 3জন ল'ৰাই গৈ দেৰগাঁৱৰ ল'ৰা বিচাৰিছে। তাৰ অন্তৰালত, কাৰণ তেওঁলোকে মেটেৰিয়েলছ উইটনেছ, তেওঁলোকৰ সন্মুখৰ ঘটনা, আদালতৰ বক্তব্য আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব সেই 2জন আহত হৈছিলে। গতিকে তেওঁলোকক যদি এই ধমকিৰ প্ৰক্ৰিয়াটো যিটো আৰম্ভ হোৱা বুলি সন্দেহ কৰা যায়, এনেধৰণে বাকীবিলাকৰ ক্ষেত্ৰতো হয়তো ধমকিৰ সেই পৰিৱেশটো আহিব। গতিকে যেতিয়া ট্ৰায়েলটো আৰম্ভ হ'ব, ধৰি লওক এপিয়াৰ কৰাৰ পিছতেই তাৰপিছত তেওঁলোকে গোটেই কপিবিলাক দিব, গোচৰটোৰ যিবা নথি-পত্ৰ আসামী পক্ষক, তাৰপৰা আসামী পক্ষৰ পৰা তাৰ হিয়াৰিং হ'ব, কেছটো চাৰ্জ ফ্ৰেমে হ'ব নে নহয়, সেইটো হোৱাৰ পিছত উইটনেছ মাতিব। এতিয়া উইটনেছবিলাকে নাম ডিছক্ল'জ কৰা নাই, ইন কেমেৰা, আদালতৰ সেইটো প্ৰভিজন আছে, ইন কেমেৰা গোপন স্থানত এই উইটনেছবিলাক এক্সামিন কৰাৰ সুবিধা আছে। গতিকে আজি গোটেইটো ডিপেণ্ড কৰিব পুলিচ প্ৰশাসনৰ ওপৰত, এক্সিকিউটিভৰ ওপৰত। যোৰহাট পুলিচ সম্পূৰ্ণ আজিৰ দিনলৈকে ব্যৰ্থ হৈ আছে। এই আৰক্ষী অধীক্ষকজন বা পুলিচ প্ৰশাসনৰ যিখিনি ইয়াত গাফিলতি আছে, আজি এই ল'ৰাজনৰ মৃত্যু হৈছে পুলিচ প্ৰশাসনৰ ভুলৰ কাৰণে। থানাৰ পৰা 200 মিটাৰ, এছপিগড় বা 300 মিটাৰ দূৰত থকা কোনো তাতে ৰিণ্টু গোস্বামী যাব বিচাৰিছোঁ। ৰিণ্টু গোস্বামী, যে এমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব বুলি চৰকাৰে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। এতিয়া আটাইতকৈ প্ৰয়োজনীয় দিশটো কি হ'ব? বাকী 12জন লোকক শাস্তি দিয়াৰ ক্ষেত্ৰত এটা প্ৰধান আৰু প্ৰয়োজনীয় কাম কি হ'ব? আৰু সাক্ষী পোৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কি বুলি ভাবে আপুনি? মই ভাবোঁ এই ঘটনাটো সম্পৰ্কত যিসকলে সাক্ষ্য দিব সেইসকলক প্ৰথমতে সেই সাক্ষীসকলৰ নিৰাপত্তাটো পুলিচে নিশ্চিত কৰিব লাগিব। কিয়নো এটা কথা মই আপোনালোকক পৰিষ্কাৰ কৰি দিব খুজিছোঁ যে বাকী 2জন যি ব্যক্তি আছিলে, সেই 2জন ব্যক্তি অবিনাশৰ লগত আছিলে মৃদুস্মন্ত আৰু প্ৰণয়, তেওঁলোকৰ এজনক কিন্তু ওচৰৰ এখন দোকানৰ গৰাকীয়ে নি পেলাই তেওঁৰ দোকানত সোমোৱাই থৈছিলে সেই মানুহবিলাকৰ পৰা, তেওঁ সেই অত্যাচাৰৰ পৰা বচাবৰ কাৰণে। গতিকে যোৰহাটৰ মানুহৰ ৰোল এটা আছে, একেবাৰে নথকা নহয়। সেই মানুহখিনিয়ে যদি সেই কামটো সেই ব্যক্তিগৰাকীয়ে নকৰিলেহেঁতেন, তেনেহ'লে হয়তো আৰু বাকী 2জনৰো হয়তো তেনেকুৱা এটা অৱস্থা হ'লহেঁতেন। দুৰ্ভাগ্যজনক সেই ঘটনাটো নহ'ল। আৰু মই ভাবোঁ আৰক্ষীয়ে কাম কৰাৰ দক্ষতা আছে। ইয়াৰ আগতে দেৱেন দত্তৰ যিটো কেছ হৈছিলে যোৰহাটত, আপোনালোকে জানে, গোটেই ৰাজ্যকপক, সেই গোচৰটোত পুলিচে 22 দিনত চাৰ্জশ্বিট দিছিলে আৰু প্ৰায় 6 মাহৰ ভিতৰত গোটেই গোচৰৰ প্ৰক্ৰিয়াটো সম্পন্ন হৈছিলে। গতিকে সেই ক্ষিপ্ৰতাৰে যদি অসম আৰক্ষীয়ে কাম কৰে, সেই সময়ত অৱশ্যে আৰক্ষী অধীক্ষক বেলেগ আছিলে, সেই সময়ত প্ৰকাশ সোণোৱাল বুলি এগৰাকী এডিশ্যনেল এছপিয়ে গোটেই বিষয়টোৰ চোৱা চিতা কৰিছিলে। আৰু সেই সময়ত যোৰহাটৰ পূব মণ্ডলৰ যিজন DIG আছিলে, তেখেতেও গোটেই গোচৰটোৰ তদন্তত পৰ্যবেক্ষণ কৰিছিলে। যিটো ফৰেঞ্চিকৰ যিটো কথা আজি উত্থাপন হৈছিলে, খুব ক্ষিপ্ৰভাৱে হৈছিলে। এই কথাবিলাক যদি কৰে আৰু যদি আৰক্ষীৰ সদিচ্ছা থাকে, তেনেহ'লে মই ভাবোঁ 30 দিনৰ ভিতৰত এই গোচৰটোৰ
তদন্ত কৰি চাৰ্জশ্বিট দিয়াটো সম্ভৱপৰ হ'ব। ঠিক, মই ৰিতু গোস্বামী আপোনাৰ ওচৰত যাম, ৰিতু গোস্বামী আপোনাৰ ওচৰত যাম। কৃষ্ণ শৰ্মা মই আপোনাৰ ওচৰলৈ আহিছোঁ। কৃষ্ণ শৰ্মা, যে এতিয়া আপুনি কিমান আশাবাদী যে ইয়াত এতিয়া মেজৰ ৰোল, প্ৰধান ভূমিকা কোনে পালন কৰিব এই সমগ্ৰ বিষয়টোত? সাক্ষীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকিবনে নাই? থাকিব। হয়, সাক্ষীটো মেইন ভূমিকাই থাকিব, কাৰণ এটা ডাঙৰ কথা এইমাত্ৰ মানে আজি আপোনালোকৰ চেনেল চবতে চাই আছোঁ যে আজি যোৰহাটৰ হস্পিটেলত গৈ পেলাই আজি কোনটো ৰুমত ডেৰগাঁৱৰ ল'ৰা আছে, কোনটো ৰুমত ডেৰগাঁৱৰ ল'ৰা আছে। গতিকে এটা কথা, আজি প্ৰথম দিনাই তেওঁলোকে এটা ভয় সৃষ্টি কৰিছে। মই গুৱাহাটী জীয়ৰী যদি মই ডেৰগাঁৱৰ বোৱাৰী হয়, গতিকে মই 20 বছৰে ডেৰগাঁৱত আজি গৈ দেখিছোঁ ডেৰগাঁৱৰ মানুহখিনি খুব সহজ সৰল। আৰু আজি আমাৰ অবিনাশৰ মাকৰ কথা আপোনালোকে শুনিলে চাগে চবেই আৱেগিক হৈ গৈছে যে নিজৰ ল'ৰা হেৰাই পেলাই আজি মাতৃগৰাকীয়ে কি কৈছে যে আৰু এজনৰ মাতৃ কুলা হ'ল। গতিকে সেনেকুৱা ধৰণৰ, গতিকে মানুহখিনি কি হ'ব লাগিব? আজি সঁচা কথা ক'ব লাগিলে এই কেছটো যদি ভালকৈ হ'ব লাগে, মানুহৰ মাজত যিটো ভয় সংখ্যা, সঁচা কথা ক'ব গৈছোঁ, পুলিচ আজি এইমাত্ৰ নেকিবু ছাৰে ডাঙৰ কথা এটা কৈছে যে এক্সিকিউটিভৰ ফল্ছৰ কাৰণে কিন্তু আমাৰ কেছবিলাক পেণ্ডিং হৈ থকা হৈছে। আজি আইঅ'ই যিখিনি সময়ত ৰিপৰ্টটো দিব লাগে আমি ঠিক সময়ত ৰিপৰ্ট নাপাওঁ। আৰু আজি মই ক'ব এই ষ্টুডিঅ'ৰ পৰা যেটা ডাঙৰ কথা কৈছোঁ, সেই মেনেজ কৰা ছিষ্টেমটোকে যদি আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো আজি আৰম্ভ কৰিছে, আজি অ'চিৰ লগত বেলেগকৈ মিটিং কৰিছে, DSPৰ লগত মিটিং বা SPৰ লগত মিটিং, সেইবিলাকত তেওঁলোকৰ যেন সেই যিটো আজি আমাৰ এটা ট্ৰু ফেক্ট আমি ক'বই লাগিব যে দেয়াৰ ইজ কৰাপশ্যন ইন ইচ এণ্ড এভৰি ডিপাৰ্টমেণ্ট। আৰু সেইটো যদি ভালকৈ নাচায়, আজি ইয়াৰ যে আমি ফাষ্ট ট্ৰেকতো যে আমি সোনকালে ইয়াৰে জাজমেণ্ট পাম, আমি তাৰ আশা কৰিব নোৱাৰোঁ। কাৰণ ৰিচেণ্টলি আমি যি দুটা কেছ আমি এইমাত্ৰ নাম কৈছোঁ, অভিনীলৰে হওক, আজি বেলেগ কেছ কেইটাৰ আমাৰ মব লিঞ্চিঙৰ, সেইকাৰণে পুলিচ প্ৰশাসন, যোৰহাটৰ পুলিচ প্ৰশাসনৰ লগতে আজি গভৰ্ণমেণ্ট, আজি আপোনালোকে জানেনে সুপ্ৰিম কোৰ্টৰ নটিচ দিছিলে, মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছকো দিছিলে আজি সুপ্ৰিম কোৰ্টৰ পৰা যে ষ্ট্ৰিক্ট এখন আইন কৰিব লাগে, নতুন এখন আইন। তথাপি আমাৰ হৈছে জানো আজিলৈকে আমাৰ আইন 2018ৰ পৰা 2021লৈকেও আজি এই 2014ৰ পৰা আজিলৈকে কিমান হৈছে জানেনে? 226টা মব লিঞ্চিং হৈছে। আমাৰ অসমত এটা কথা কওঁ যে আমি যদি পুলিচ প্ৰশাসনৰ যদি কৰাপশ্যন নকৰাকে সময়মতে যদি গোটেইখিনি বস্তু দিয়ে, আৰু তাৰ লগতে যদি আজি আমাৰ সাক্ষীখিনি, আমাৰ এভিডেন্স, আজি ইয়াৰ ষ্টুডিঅ'ৰ পৰা আপোনালোকক কৈছোঁ, হয় তেওঁলোকে ভাবুকি দিব পাৰে বা কিবা দিব পাৰে, কিন্তু সেই সাহটো লৈ পেলাই ওলাই আহিব লাগিব। আৰু এটা কথা, আজি আমি এই যে কলা ল'ৰা, গুণ্ডা ল'ৰা, এইবিলাক আজি আমি কেনেকৈ হ'ব পাৰিছে আমাৰ অসমৰ নিচিনা ৰাজ্যত? গুণ্ডা ৰাজটো কেনেকৈ 10টা কেছ, যেতিয়া 10টা কেছ 12টা কেছ হোৱাৰ আগতে সেই মানুহজনক যে আমি দুখ দি আছোঁ যে কিয় যোৰহাটৰ মানুহে কালি মাছ মজিয়াত গৈ পেলাই তাতে সহায় কৰিব যোৱা নাই? বিকজ দে আৰ নন গুণ্ডাছ, মানুহে ভয় খায় তেওঁলোকক। আৰু সেই ব্যৱস্থাটো যিহেতু আজি যোৰহাট পুলিচে পাৰা নাই, আজি অফিচাৰ এজনে 10টা কাম একেলগে কৰিব লাগে। আজি যোৰহাটৰ মানুহে ভয় খায়, কিন্তু আজিৰ পৰা যোৰহাটৰ মানুহে ক'লা ল'ৰাক ভয় নাখায়, পুলিচৰ বাবে নহয়, ক'লা ল'ৰাক ভয় নাখায় আপোনালোকৰ আইনী ব্যৱস্থাৰ বাবে নহয়, ক'লা ল'ৰাক আজিৰ পৰা ভয় নকৰে এইবাবে ভগৱানৰ বাবে। কিয়নো ভগৱানৰ বাবে আজি দুৰ্ঘটনা সংঘটিত হ'ল বুলি দাবী কৰিছে সকলোৱে। ইয়াত পুলিচৰ ক্ৰেডিটো নাই, ইয়াত আইনী ব্যৱস্থাৰ ক্ৰেডিট নাই। ক'লা ল'ৰা শেষ হ'ল, ভগৱানে বিচাৰ কৰিলে বুলি কোৱা হৈছে। দুৰ্ঘটনাৰ মৃত্যু হ'ল, এই দুৰ্ঘটনাত যদি ক'লা ল'ৰাৰ মৃত্যু নহ'লহেঁতেন, কাইলৈ পৰহিলৈহেঁতেন সন্ত্ৰাস অব্যাহত থাকিলেহেঁতেন। আমি ল'ম এটা সৰু বাণিজ্যিক বিৰতি। অসমত ইয়াৰ পূৰ্বে এনকাউণ্টাৰৰ কোনো সংস্কৃতি নাছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত আৰক্ষীৰ জিম্মাৰ পৰা ঘনে ঘনে অপৰাধী পলাবলৈ চেষ্টা চলায়, লগে অপৰাধীৰ গালত গুলীওৱা হয়। কালি যোৰহাটত তেনেধৰণৰ ঘটনা সংঘটিত নহ'ল। কালি যোৰহাটত যিটো ঘটনা সংঘটিত হ'ল, উত্তৰ প্ৰদেশত আজি কেইমাহমানৰ আগতে বিকাশ দুবে নামৰ কুখ্যাত অপৰাধীজনৰ ক্ষেত্ৰতো একে ঘটনা সংঘটিত হৈছিল। বিকাশ দুবে গাড়ীখনত জড়িত থকাৰ পাছত গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল, কিন্তু বিকাশ দুবে আৰ্মছ লৈ পলাবলৈ যাওঁতে বিকাশ দুবেক গুলীয়াই হত্যা কৰা হৈছিল। কিন্তু কালি আৰক্ষীয়ে গুলীয়াবলগীয়া নহ'ল, আৰক্ষীয়ে প্ৰাণদণ্ড দিবলগীয়া নহ'ল ক'লা ল'ৰাক। ক'লা ল'ৰাই দুৰ্ঘটনাৰ বলি হ'ল, যাৰ কথা এতিয়া সকলোৱে কৈ আছে ভগৱানৰ শাস্তিৰ সন্মুখীন হ'ল। হঠাৎ অসমৰ মানুহে এনকাউণ্টাৰ কালচাৰৰ প্ৰতি আগ্ৰহী হৈ পৰিছে নেকি, আৰু কিয় হৈছে? কৃষ্ণ শৰ্মা।
হোৱা কাৰণটো এইটোৱে হৈছে কাৰণ কালিৰ কেছটো বিশেষকৈ কওঁ মানুহৰ যেতিয়া কিবা ছাপ'জ কালি যদি এনেকুৱা হ'ল হয় যে আমাৰ অনিমেষৰ গাড়ীখনে বা কিবা গাড়ী কাৰোবাক খুন্দাইছে তাৰপিছত কিবা এটা কাজিয়া হৈছে তাৰপিছত কিবা এটা বাদ বিতংগ হোৱাৰ পিছত মাৰামাৰি হৈছে একেবাৰে নহয় সহায় কৰিব যাওঁতে যেতিয়া এজন বয়সস্থ দেউতাকৰ বয়সৰ মানুহজনক সহায় কৰিব যাওঁতে যদি আজি মৰিব লগা হ'ল আজি পুত্ৰৰ বয়সৰ তেখেত সেনেকুৱা ক্ষেত্ৰত এনকাউণ্টাৰ কি 10টা এনকাউণ্টাৰ কৰিবৰ কাৰণেও চবেই চিঞৰিব আমাৰ অসমৰ ৰাইজে কাৰণ আগৰ পৰা দেখি আছে যে বেলেগ কোনো ডাঙৰ কেছ কেইটামান কেছত আজি কোনো ধৰণৰ যিহেতু আমাৰ আইনী ব্যৱস্থা ফালে এক্সিকিউটিভ জুডিচিয়াৰী লেজিসলেটিভ আজি এটা গুড গভৰ্নেন্সৰ আজি এটা অভাৱ হৈছে অসমত আৰু গুড গভৰ্নেন্স হ'ব লাগিলে আজি গোটেইকেইটা এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়াৰী আচলতে বহি পেলাই কেনেকৈ ধৰণে নতুন আইন যদি এমেণ্ডো কৰিব লাগে আজি অকল গৰুৰ আইন এমেণ্ড কৰা আজি গৰুৰ সুৰক্ষা আইন এমেণ্ড কৰা আজি হিন্দু মুছলিমৰ আইন এমেণ্ডে কৰা চিন্তা নকৰি পেলাই আজি মানুহৰ জীৱনৰ আইন সুৰক্ষাৰ কাৰণে কি আইন এমেণ্ড কৰিব পাৰি আজি এভিডেন্স 1897 চেঞ্জ কৰিব পাৰি অনুৰোধ জনাইছো আজি আমাৰ আমি আশা কৰিছো বিধানসভা আহি আছে বিধানসভাৰ মজিয়াত হয়তো এনেখন আইন আহিব বুলি আমি আশা কৰিছো নেকিবুজামান এনকাউণ্টাৰ প্ৰতি হঠাৎ মানুহ আগ্ৰহী হৈছে এনকাউণ্টাৰ শুনিলে এতিয়া ভাল পোৱা হৈছে নহয় পৰিৱেশে সৃষ্টি কৰিছে যে এটা সময়ত আমি দেখিছিলোঁ যে এইটো নতুনকৈ আৰম্ভ হোৱা নহয় এটা সময়ত গুৱাহাটীত আপোনাৰ মনত থাকিব যথেষ্ট ডকাইতি হৈছিল এই ডকাইতি হোৱাৰ পিছত সেই ডকাইতকেইজনক এনেকৈ পলাবলৈ চেষ্টা কৰোঁতে এনকাউণ্টাৰত মৃত্যু হৈছে তাৰপিছত গুৱাহাটীত এটা সময়ত ডকাইতৰ পৰিৱেশটোৰ সৃষ্টিটো বন্ধ হৈছে ঠিক তেনেকৈ আজি যি এটা পৰিৱেশ সৃষ্টি হৈছে য'ত পুলিচৰো কিছুমান ইনভলভমেণ্ট আছে মানে সেই গুণ্ডাবিলাকক ৰক্ষণাবেক্ষণ দিয়াত মানুহৰ বিক্ষুব্ধ আছে আৰু সেই ল'ৰাজনক যেনেকৈ হত্যা কৰা হ'ল মানুহটো বিক্ষুব্ধ হ'ব সময় কম প্ৰদীপ গোস্বামী চাওক এইটো আচলতে মই প্ৰথমতেই কৈছোঁ আকৌ কওঁ যে এনকাউণ্টাৰৰ প্ৰতি মানুহৰ যিটো বাঢ়িছে মানে আপোনাৰ ধাউতি আগ্ৰহ বাঢ়িছে আৰু যিটো উৎফুল্লিত হৈছে এই উৎফুল্লিততে আমাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ যে এটা সাংঘাতিক এমেণ্ডমেণ্ট সংশোধনী দৰকাৰ হৈছে এটা ভেঙুচালি দেখাইছে আমাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা এমেণ্ডমেণ্ট খুব দৰকাৰ হৈছে আৰু অকল ন্যায়িক ব্যৱস্থাটোৱে নহয় আচলতে ন্যায়িক ব্যৱস্থাটোৰ লগত জড়িত প্ৰত্যেকটো বিষয়ক আমি এমেণ্ডমেণ্ট কৰা দৰকাৰ আৰু ন্যায় ব্যৱস্থাটোত বিশেষকৈ কিছুমান বস্তু আমাৰ আগৰ পৰা চলি থকা ভিডিঅ' এভিডেন্সটো দিনটো গোস্বামী মোৰ সময় শেষ হৈছে এনকাউণ্টাৰৰ প্ৰতি হঠাৎ মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে নেকি মই তেনেকৈ নাভাবোঁ কিয়নো ভাৰতীয় কাৰ্যবিধি আইনৰ ছেকশ্যন 46 ছাবছেকশ্যন ডিত এই কথাটো স্পষ্টভাৱে আছে কোনো ব্যক্তি যদি আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে সেই ক্ষেত্ৰত আৰক্ষীয়ে তেওঁ এনকাউণ্টাৰ কৰিব পাৰে যাৰ মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড পৰ্যন্ত হেৰি আছে শাস্তি আছে গতিকে মই ভাবোঁ এই সামগ্ৰিক পৰিৱেশটো ক'লা যিটো অসমত পৰিৱেশ আছে এই পৰিৱেশটোৰ বিৰুদ্ধে হোৱা এটা প্ৰতিবাদ আৰু তাৰ প্ৰতিফলন ঘটিছে ৰাইজৰ চিন্তা চৰ্চাত মানুহৰ চিন্তা চৰ্চাত নিশ্চিতভাৱে এই কথাত বিতৰ্কৰ অৱকাশ মই ঋতু গোস্বামী আপোনাক আৰু অধিক সময় নিদিওঁ সকলোকে মই ধন্যবাদ জনাইছোঁ বাস্তৱ সত্যটো হৈছে যে দীৰ্ঘ বিৰতিৰ পাছত অসমত যে আৰক্ষী এটা বাহিনী এটা আছে আৰক্ষীৰ তৎপৰতা আছে এটা গৃহ বিভাগ বুলি বিভাগ আছে গৃহমন্ত্ৰীৰ কাম যে কেৱল ট্ৰেন্সফাৰ পষ্টিং নহয় সেই কথাটো এতিয়া অসমৰ ৰাইজে দেখিছে আশা ৰাখিছোঁ অসম আৰক্ষী অধিক সক্ৰিয় হ'ব লাগিব অসম আৰক্ষীক অধিক মানুহ ল'ব লাগিব আৰু অসম আৰক্ষীক এক শক্তিশালী বাহিনীৰ বাবে গঢ় দি তুলিব লাগিব আৰু মব লাঞ্চিঙৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাটো প্ৰয়োজন হ'ব সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ কিছু সময়ৰ পিছত অনুষ্ঠিত হ'ব 24 ঘণ্টা